তল হৈ থকা আমলখি এটা পালোঁ। শুনি পাইছোঁ এটা আমলখি হেনো 6টামান কণীৰ ভিটামিন থাকে বোলে, সেইকাৰণে খাই দিছোঁ ৰাতিপুৱাই আমলখিটো। আৰু বন্ধু বান্ধৱীসকল, আপোনালোককো কৈছোঁ আমলখি খাব, ৰাতিপুৱা আমলখি খোৱাটো খুবেই ভাল। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ফেচবুকলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে মোক ফ'ল' কৰি ল'বলৈ নেপাহৰিব। বন্ধু বান্ধৱীসকল, এই বছৰত মই যিহেতু নিজে খেতি কৰিছিলোঁ, সেইটো কাৰণে অকণমান খেতি পথাৰ দৰা অকণমান চাই লওঁগৈ বুলি ভাবিলোঁ। এই ৰাস্তাটো দিয়ে মই আচলতে ওলাই গৈছোঁ। এয়া দেখিছে, মই আপোনালোকক দেখুৱাইছোঁ। সঁচা কথা ক'বলৈ গ'লে বন্ধু বান্ধৱীসকল, আজিকালি আমাৰ অসমতো ৰাস্তা পদূলিবোৰ বহুতেই ভাল হ'ল বুলি মই ক'ব লাগিব। তো তাৰ বাবে আমাৰ চৰকাৰখনলৈ ধন্যবাদ জনাইছোঁ। এইয়া আপোনালোকে দেখিছে নহয়, মই এই ৰাস্তাটো দিয়ে এতিয়া পথাৰলৈ যাম। চাই আছেনে আপোনালোকে? তল হৈ থকা আমলখি এটা পালোঁ। শুনি পাইছোঁ এটা আমলখি হেনো 6টামান কণীৰ ভিটামিন থাকে বোলে, সেইকাৰণে খাই দিছোঁ ৰাতিপুৱাই আমলখিটো। আৰু বন্ধু বান্ধৱীসকল, আপোনালোককো কৈছোঁ আমলখি খাব, ৰাতিপুৱা আমলখি খোৱাটো খুবেই ভাল। পথাৰত শেহতীয়াকৈ বৰষুণ দিয়াৰ কাৰণে আমি খেতি ভাল ধৰণে লগাব নোৱাৰা হৈছিলোঁ, হ'লেও লগোৱা হ'ল বাৰু কিছুমান। এইটো দেখিলে আচলতে গাঁওসমূহত এনেকৈ ৰাখে, এই জখলাটো দি পাৰ হ'ব লাগে পথাৰলৈ যাবলৈ হ'লে। গৰু অসুবিধা হোৱাৰ কাৰণে এয়া জখলা দিয়ে এইফালৰ পৰা পাৰ হৈ যোৱা হয়। কিন্তু কথাটো হ'ল কি, অকণমান সুবিধা কৰিবৰ কাৰণে হয়তো খুলি ৰাখিছে, এইটো কাটি ৰাখিছে জেওৰাখন। মই এইফালৰ পৰাই গৈছোঁ বাৰু, দেখাত ভালে লাগিছে, বৰষুণ পাই থকা হৈছে যিহেতু। এইখন মই আপোনালোকক প্ৰথম গাঁওখনৰ পৰা ওলাই আহি এখন খেতি পথাৰ হয়। পথাৰৰ ভিতৰলৈকে যাব লাগিব যিহেতু এই চপলযোৰ মই খুলি লৈছোঁ। কেলে ইমান ধুনীয়া সেউজীয়া ৰং খেতি পথাৰবিলাকৰ ইফালে আপোনালোকে চাওক, ইমান ধুনীয়া নহয় একদম মানে। আৰু এনেকুৱা পৰিৱেশত আচলতে আমাৰ গাঁৱত থকা যিসকল লোক আছোঁ আমিহে আচলতে দেখি পাওঁ বা আমিয়ে চাব পাওঁ। বিশেষকৈ নগৰত যিসকলে বাস কৰে, আৰু এটা কথা, আজিকালি নতুন প্ৰজন্মও লাহেকৈ খেতি পথাৰসমূহ দেখি নোপোৱা হৈছে। চবেই চহৰত থাকি ভাল পোৱা হৈছে, চহৰত খেতি পথাৰ নাই ন, হয়নে? তো গতিকে কিছুমান বস্তু আমাৰ চকুৰ আগৰ পৰা দেখি নোপোৱা হৈ গৈ আছে। এয়া পানী ষ্টাৰ্টিং, পানী মাত শুনিছেনে? মই পানীয়েদি খোজকাঢ়িছোঁ এতিয়া। এইবাৰ মই পথাৰৰ মাজেৰে খোজ লৈছোঁ, যিহেতু ইয়াৰ পৰা আকৌ ৰাস্তা নাই, খেতি পথাৰে চলি আছে, গোটেইখিনি খেতি কৰা আছে। গতিকে পথাৰৰ মাজে মাজে মই গৈ আছোঁ এতিয়া। খেতি কৰিবৰ কাৰণে আমি যিহেতু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰোঁ, পানী আহিলেহে আমি খেতি কৰিব পৰা হওঁ। আৰু যদিহে পানী নাহে বা দেৰি হৈ যায়, তেতিয়া আমি খুব খৰধৰকৈ খেতি পথাৰ ভাল ধৰণে হৈ নুঠাকে, আচলতে মাটিডৰা ভালকৈ বনাব নোৱাৰাকৈ আমি খেতিবোৰ জবৰদস্তি জোৰ দি ৰুই দিয়া হওঁ। তাৰ বিনিময়ত কি হয়, দুদিন এদিন পানী থাকে, পানী থকাৰ পিছত খেতি পথাৰ বেয়া হয়। হে ভাল হৈছে। এজন ব্যক্তিক দেখা পাইছোঁ, গৰু দুটা লৈ আহিছে। গৰু বান্ধিবলৈ আহিছ? অঁ, সেইজন সেয়া পথাৰত গৰু বান্ধিবলৈ আহিছে। আৰু আপোনালোকক কৈ থওঁ, চাওক আজিকালি প্ৰায় গৰু দেখা পোৱা নাযায়। কাৰোবাৰ ঘৰত দুজনী এজনী গাই ৰাখে আৰু বছ, বাকী বলদ গৰু হাল বাব পৰাকৈ কোনো নাৰাখেই। কিন্তু মই এইখিনিতে দুটা গৰুহে দেখিছোঁ। ইমান ডাঙৰ পথাৰখনলৈ আহিলোঁ, গৰু বান্ধিবলৈ অহা বা চৰি থকা দেখি পাবলৈ নাই, তো দুটা গৰুহে মাত্ৰ দেখিছোঁ। এইয়া মই পথাৰডৰা পালোহি, দেখিছে? মই আচলতে কিয় দেখুৱাব বিচাৰিছিলোঁ সেইখিনি কথা ক'ব বিচাৰিছোঁ। আচলতে কি হ'ল, এইবাৰ খুব ধুমধামেৰে লগোৱাৰ কাৰণে, পানী কম হোৱাৰ কাৰণে পথাৰত খুব বন হৈছিলে। সেইটো কাৰণে মই ঔষধ ছিটাইছিলোঁ, অৰ্থাৎ বন মৰা দৰৱ। তো এয়া দেখিছে তলত অকণমান চফা হৈ আছে বাৰু, লাহেকৈ অকণমান ভাল হৈ আহিব চাগে। তো বন মৰাৰ পিছত কিছুমান বনৰ লগতে ধান গছো অকণমান দুৰ্বল হৈ যায়, তাৰপিছত লাহেকৈ ভাল হ'ব বুলি কৈছিলে। ঠিক তেনেকৈ মই আপোনালোকক এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একেলগে এইটো দুবা আৰু এইখিনি অকণমান বেলেগ হ'ব চাগে অলপ দিনৰ পিছত। এতিয়াতো বৰ বেছি হেৰি হোৱা নাই। মই আচলতে মোৰ চেনেলৰ যোগেদি মই আচলতে অনুৰোধ কৰিব বিচাৰিছোঁ
সকলো খেতিয়ককে কৰিছোঁ অনুৰোধ, কিয়নো আজিৰ ডেটত আমি আগৰ পদ্ধতিৰে যদি আমি খেতি কৰি থাকোঁ তেতিয়া আমাক ফচল আমি পোৱা নহ'ম। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হ'ল আমি খুব ধুনীয়াকৈ খেতি কৰিবলৈ হ'লে প্ৰথম আমাৰ প্ৰয়োজন হ'ব পানী। আৰু চবতকৈ ডাঙৰ কথা আচলতে মই মোৰ ভিডিঅ'টোৰ যোগেদি মই অনুৰোধ কৰিছোঁ, এনেকুৱাকৈ মই আগতেও বেলেগ এদিন ভিডিঅ' দিয়া হৈছিলে, বাহিৰত যদি খেতি কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা আছে, ভাৰতবৰ্ষৰ বহুত ষ্টেটতে আচলতে জলসিঞ্চনৰ ব্যৱস্থা আছে, কিন্তু আমাৰ অসমত এনেধৰণে জলসিঞ্চনৰ ব্যৱস্থা নাই। তাৰ কাৰণে আমি বন্ধু বান্ধৱীসকলক কৈছোঁ, ৰাইজক কৈছোঁ, খেতিয়কবাসীক সকলোকে কৈছোঁ, আমি সেইটো কাৰণে বৰষুণৰ ওপৰত ভৰসা কৰি খেতিলৈ বাট চাই থাকোঁ। সেইটো কাৰণে এইটো বছৰত কি হ'ল বন্ধু বান্ধৱীসকল, প্ৰায় শদিয়াত প্ৰায়বোৰ গাঁৱত আচলতে খেতি লগাব নোৱাৰিলে। তো সেইখিনি এটা খুব দুখৰ বিষয় হয়। যদিহে আমাৰ ইয়াতো জলসিঞ্চনৰ ব্যৱস্থা থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় সকলোৱে খেতি লগাব পৰা হ'লহেঁতেন বন্ধু বান্ধৱীসকল। গতিকে মই মোৰ চেনেলৰ যোগেদি আমাৰ বৰমূৰীয়াসকলকো মই অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে আমাক খেতিয়কৰ কথা ভাবি, আপোনালোকে বহুত সহায় কৰিছে, বহুত কৰিছে, হ'লেও মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, আচলতে মোৰ চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ, আপোনালোকে অন্তত আমাক খেতিয়কসকলৰ বাবে একো নহ'লেও জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলে ভাল হয় বুলি ভাবিছোঁ। আৰু তেনেকুৱা প্লেচ আছে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰাকৈ, নথকা নহয়। যেনেধৰণে মই আপোনালোকক কৈছোঁ, সেইখিনি কেতিয়া হৈছিলে, কিয় কোনে কৰিছিলে সেইখিনি ক'ব নাযাওঁ, কিন্তু এনেই চকুৰ আগত ধৰা পৰে। আমাৰ শদিয়াৰে 4 নং শান্তিপুৰত তেনেকুৱা ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা আছিল, বা তাত এতিয়াও আছে। কিবা এটা কাৰণত কাৰ্যকৰী নোহোৱা হৈ গ'ল, পানী দিব নোৱাৰা হৈ গ'ল। ঠিক তেনেধৰণে যদি জলসিঞ্চনৰ ব্যৱস্থা আমাৰ অসমৰ খেতিয়কসকলৰ বাবেও কৰি দিয়া হয় চৰকাৰৰ ফালৰ পৰা, তেতিয়া নিশ্চয় আমি বহুতে উন্নতি হ'ব পাৰিম বন্ধু বান্ধৱীসকল। গতিকে মোৰ চেনেলৰ যোগেদি মই এইটোকে কৈছোঁ, আৰু সকলোকে অনুৰোধ কৰিম, আপোনালোকক কৈছোঁ, খেতি কৰিবলৈ হ'লে অকল হাল বাই বোকা কৰি ৰোৱা ৰুই দিলে যে ধান হ'ব সেনেকুৱা কথাও নহয়। মাজে সময়ে চোৱা চিতাও কৰিব লাগিব বন্ধু বান্ধৱীসকল, লগতে ঔষধ দিবই লাগিব। আজিৰ ডেটত আচলতে বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰাই যদি আমি খেতি নকৰোঁ আমি কোনো ধৰণৰ ফচল নাপাম। সেই আগত আজি 15-20 বছৰ আগতে আমাৰ মাটিৰ উৰ্বৰতা আছিলে মাটিবোৰ, গতিকে তাত খেতি পথাৰ ভাল হৈছিলে। তো লাহে লাহে খেতি পথাৰো ভাল নোহোৱা হৈ আহিলে। গতিকে বন্ধু বান্ধৱীসকল, মই পথাৰখন আপোনালোকক অকণমান দেখুৱালোঁ, দেখিলে মোৰ পথাৰখন, লগতে আমাৰ গোটেইখিনি পথাৰ ইতিমধ্যেতো অকণমান ভালে দেখিছোঁ বাৰু। শেষত আমাৰ অসমৰ থকা বা ভাৰতবৰ্ষত থকা যিসকল খেতিয়ক আছে সকলোলৈ শ্ৰদ্ধা জনাই মোৰ ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।